কোনে হত্যা কৰিলে মাৰ্ঘেৰিটাৰ বৌদ্ধ ভিক্ষুক? ইন্দ্ৰবংশ ভিক্ষু ওৰফে বিদ্যাধৰ শ্যামক হত্যা কৰাৰ আঁৰত কি উদ্দেশ্য ঘাতকৰ? মাৰ্ঘেৰিটাৰ ইনথেম বৌদ্ধ বিহাৰত ইন্দ্ৰবংশ ভিক্ষু ওৰফে বিদ্যাধৰ শ্যামৰ মৃতদেহ উদ্ধাৰৰ ৮ দিনৰ পাছত আৰক্ষীৰ জালত পৰিছে এজন অভিযুক্ত। অভিযুক্তৰ নাম সুনীল ৱাখে। দীৰ্ঘদিনে মাৰ্ঘেৰিটাত বৌদ্ধ বিহাৰৰ কাম কাজত ভান্তেক সহায় কৰিছিল সুনীল ৱাখেতে। ধৰ্মীয় কামত ওলৈ তলৈ যাওঁতে ইন্দ্ৰবংশ ভিক্ষু ওৰফে বিদ্যাধৰ শ্যামৰ গাড়ীখনো চলাই নিছিল অভিযুক্তই। গ্ৰেপ্তাৰৰ পাছতে সুনীল ৱাখেতক ৪ দিনৰ জিম্মাত লৈ জেৰা চলাইছে মাৰ্ঘেৰিটা আৰক্ষীয়ে। তেখেতলোকে অতি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰক আৰু উচিত শাস্তি প্ৰদান কৰক। তেখেতলোকে বুদ্ধ ধৰ্মাৱলী লোকসকলক ন্যায় প্ৰদান কৰক। ইনথেম মুংগংবাসী ৰাইজক ন্যায় প্ৰদান কৰক। আৰু আমি সদস্যিংহ ছাত্ৰ সন্থাই তেওঁলোকক সকীয়াই দিছো যে অনাগত দিনত যদি গণতান্ত্ৰিকভাৱে আমি ৰাজপথত আন্দোলন কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু একমাত্ৰ প্ৰশাসন আৰু প্ৰশাসনেই দোষী হ'ব। ইয়াত কিন্তু কোনো ধৰণৰ ৰাইজ বা সদস্যিংহ ছাত্ৰ সন্থা দায়ী নহ'ব। ২২ নৱেম্বৰত ইনথেম বৌদ্ধ বিহাৰৰ ভিতৰত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল ইন্দ্ৰবংশ ভিক্ষু ওৰফে বিদ্যাধৰ শ্যামৰ মৃতদেহ। চৌদিশে দুৰ্গন্ধ বিয়পি পৰাৰ পাছতহে মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছিল ৰহস্যৰ। প্ৰাথমিক তদন্তত প্ৰায় ৪৮ ঘণ্টা পূৰ্বে বৌদ্ধ ভিক্ষুক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। হত্যাত ব্যৱহাৰ হোৱা কুঠাৰ উদ্ধাৰৰ পাছতো মোটিভ বিচাৰি ৮ দিনে চলিছে আৰক্ষীৰ তদন্ত। গৌতম বুদ্ধৰ বাণী বিলোৱাৰ কামত নিজকে উৎসৰ্গা কৰা বৌদ্ধ ভিক্ষুৰ হত্যাই জোকাৰি গৈছে মাৰ্ঘেৰিটাৰ সিংফৌ সমাজক। পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছো, অনতিপলমে এই হত্যাকাৰীক কৰায়ত্ব কৰক, অন্যথা আমি গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। কেলে আমাৰ ৰাইজ সকলো ক্ষোভিত হৈ আছে। ইন্দ্ৰবংশ ভিক্ষু ওৰফে বিদ্যাধৰ শ্যামৰ নৃশংস হত্যাত সুনীল ৱাখেত সাঙুৰ খোৱা ঘটনাও চৰ্চিত হৈছে বৌদ্ধ ধৰ্মী সিংফৌ সমাজত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।